যেহেতু পঞ্চায়তৰ ৰণলংকা বাজি আছে, পঞ্চায়ত নিৰ্বাচনলৈ ভাৰতীয় জনতা পাৰ্টি সম্পূৰ্ণ প্ৰস্তুত হৈছে আৰু এই আভাস আজি আমি সমগ্ৰ যি 26খন জিলা পৰিষদত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে, সেই আধাৰত আমি সমগ্ৰ ৰাজ্যখনৰ যিটো এলেকাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, বিটিচি, ডিমা হাছাও, কাৰ্বি আংলং, ৰাভা হাছং আৰু আমাৰ যি আৰ্বান লোকেল বডি আছে বাদ দি কেনে ৰুৰেল এৰিয়াৰ কাৰণে এই নিৰ্বাচনৰ কাৰণে আমি 4টা ছেক্টৰত ভগাইছোঁ। প্ৰথম ছেক্টৰটো আছিলে আমাৰ বৰাক ভেলী, কৰিমগঞ্জ আৰু শিলচৰ লোকসভালৈ। সেইখন সভা আমি অনিবাৰ্য কাৰণবশতঃ বাতিল কৰিছিলোঁ। বাকী 3খন সভা, আমাৰ প্ৰথমখন সভা যোৱা 9 তাৰিখে ডিব্ৰুগড় চহৰত হৈ গৈছে, ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰ লোকসভালৈ। যোৱাকালি আমাৰ কাজিৰঙা, নগাঁও, শোণিতপুৰ লোকসভালৈ দ্বিতীয়খন সভা হৈ গৈছে। আজি তৃতীয়খন 4টা লোকসভা, আমাৰ গুৱাহাটী লোকসভাৰ সৰু জিলা পৰিষদ, লগতে দৰং ওদালগুৰি আমাৰ যি লোকসভা, ওদালগুৰি পাৰ্টটো এক্সক্লুড কৰি যিটো বিটিচি পৰে দৰং জিলালৈ, অন্যহাতে ধুবুৰী আৰু বৰপেটা লোকসভালৈ এই তৃতীয়খন ছেক্টৰেল সভা আজি ইয়াত অনুষ্ঠিত কৰা হয়। ইয়াত এই সমষ্টিৰ অন্তৰ্গত আটাইবিলাক সন্মানৰ জিলা সভাপতি, সাংসদ, বিধায়ক, সন্মানৰ মন্ত্ৰী, জ্যেষ্ঠ নেতৃবৃন্দ, মণ্ডল সভাপতি যিসকল নৱনিযুক্ত হৈছে, জিলা সভাপতি যিসকল নৱনিযুক্ত হৈছে, প্ৰভাৰী, সহপ্ৰভাৰী, ইনচাৰ্জ মিনিষ্টাৰ সকলো সমন্বিত এইখন সভা আমাৰ পঞ্চায়তৰ কাৰণে প্ৰস্তুতি সভা হিচাপে আমি সিদ্ধান্ত লৈছিলোঁ আৰু সুন্দৰভাৱে এইখন সভা সামৰণি পৰিল। যিখন সভাত হৰীশ দ্বিবেদী ডাঙৰীয়া আমাৰ প্ৰভাৰী, উত্তৰ প্ৰদেশৰ বস্তি লোকসভাৰ দুবাৰকৈ সাংসদ আছিলে, তেখেতে মাৰ্গদৰ্শন কৰিলে। নিশ্চিতভাৱে আমি পঞ্চায়তৰ কাৰণে 100% প্ৰস্তুতি হ'লোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে কাম কাজ কৰিছে, 2014 চনৰ পিছত আৰু 2016 চনৰ পিছত অসমৰ যিটো 20 চেঞ্চুৰী উন্নয়নমুখী যি পৰিৱৰ্তন হৈছে, যে উন্নয়নৰ বন্যা বলিছে, বিকাশমুখী যাত্ৰা হৈছে, সৰ্বাত্মক আৰু ব্যাপক উন্নয়ন হৈছে, নিশ্চিতভাৱে অসমৰ জনগণে য'ত পাৰ্টিকুলাৰ এৰিয়া য'ত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব, পঞ্চায়তৰ এলেকাৰ সন্মানৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ বিপক্ষে ভোটদান কৰিব। যদি সময়মতে ইলেকশ্যনটো নহয়, এইটো কোৰ্ট মেটাৰ। আমি সকলো অৱগত যে যোৱাকালি জাজমেণ্টটো দিব পৰা নাছিলে। লেট আছ ৱেইট ফৰ জাজমেণ্ট। আমি আশা কৰিম মহামান্য উচ্চ ন্যায়ালয়ে অতি সোনকালে এটা জাজমেণ্ট দিব আৰু তাৰ আধাৰত পঞ্চায়ত নিৰ্বাচন হ'ব। আৰু ইতিমধ্যে হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া, মোকে ছাৰ আছিল তেখেত, গুৱাহাটী ইউনিভাৰ্চিটিৰ ল' কলেজৰ প্ৰফেচাৰ আছিলে, বিশিষ্ট আইনবিদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা। আমাৰ এনেকুৱা লাগিছে, সন্দেহ হৈছে যে কংগ্ৰেছ দল ইয়াত জড়িত হৈ আছে, কাৰণ তেওঁলোকে পঞ্চায়ত হাৰিব বুলি হাইকোৰ্টত এটা কেছ লগাই দিছে। কিন্তু চৰকাৰ পক্ষ 100% ৰেডি, শাসকীয় পক্ষ 100% ৰেডি কণ্ডাক্ট দ্য ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন। সংগঠন হিচাপে আমি দল সাজু হৈ পৰিছোঁ, কিন্তু কংগ্ৰেছে বিধি বলিয়াত পঠালি দিয়া দেখা গৈছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিব লাগে, যিহেতু হাফিজ ৰছিদ চৌধুৰী HR চৌধুৰী ডাঙৰীয়া এজন জ্যেষ্ঠ অধিবক্তা, জ্যেষ্ঠ কংগ্ৰেছ নেতা। যোৱা তেওঁ লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভাৰ পৰা প্ৰতিদ্বন্দ্বিতাও আগবঢ়াইছিলে। মই ভাবোঁ কংগ্ৰেছ দলে পঞ্চায়ত অনুষ্ঠিত হ'বলৈ নিদিয়ে, গাঁৱৰ উন্নয়নটো তেওঁলোকে নিবিচাৰে, মুখ থেকেচা খোৱাৰ ভয়তে। ভূপেন বৰাই কৈছে যে ডিমা হাছাওৰ কাৰণে বিজেপি অনুষ্ঠিত কৰিব বিচাৰে। উমৰাংচুৰ যিটো ঘটনা, সেইটোৰ ঘটনাৰ কাৰণে আগতে মই ক্লিয়াৰ কৰিব দিছোঁ, হাফিজ ৰছিদ ডাঙৰীয়া যোৱা লোকসভা কোন পাৰ্টিৰ পৰা ইলেকশ্যন খেলিছিল, তেওঁ কোন দলৰ নেতা, মই তেওঁক ভালদৰে চিনি পাওঁ। ৰছিদ চৌধুৰী ডাঙৰীয়া মই ক'লোঁ নে, মই তেওঁৰ ছাত্ৰ হয়, তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ ল'ৰ প্ৰফেচাৰ আছিলে, আমাক পঢ়াইছিলে তেখেত, মই ইমানে ক'লোঁ। ভূপেন বৰাই কৈছে এই গোটেই কথাটো গাপ দিয়াৰ কাৰণে। আৰে মই ক'লোঁ কি আপোনালোকক যে কেছটো কোনে কৰিছে, কোৰ্টে তেওঁলোকৰ জাজমেণ্ট দিয়াৰ কাৰণে ৰেডি আছে, কিন্তু কেছ কোনে কৰিছে, কেছ কিয় উদ্ধাৰ নকৰে যে আমি কেছটো উদ্ধাৰ কৰি দিছোঁ কাৰণ পঞ্চায়ত ইলেকশ্যন হ'ব লাগে, বা কংগ্ৰেছ দলে স্থিতি স্পষ্ট কৰক, হাফিজ ৰছিদ ডাঙৰীয়া কোন দলত আছে, তেওঁ যোৱা লোকসভাত ক'ৰ পৰা ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিছে, কাটা 8খন লৈছেনে, কোনখন লৈ তেওঁ প্ৰতিকত ইলেকশ্যন খেলিছিল, তেওঁ ক্লিয়াৰ কৰক ভূপেন বৰা ডাঙৰীয়া, ৰাইজৰ আগত কৈ দিয়ক, অসমবাসী আগত। আচ্ছা, সভাপতিৰ কিবা নতুন খবৰ আছে নেকি? চাওক, এতিয়া আমাৰ সংগঠন পৰ্ব চলি আছে, আমাৰ প্ৰায় 35খন ৰাজ্য আছে, 50% আমাৰ মানে ৰাজ্য নিৰ্বাচন হ'ব লাগিব, 50% জিলা হ'ব লাগিব। ইতিমধ্যে আমাৰ ৰাজ্যিকত যিটো 39খন জিলা আছিলে
29খন জিলা আমাৰ ঘোষণা কৰিছে DROসকলে। আমাৰ ৰাজ্যখন কোৱালিফাইড হৈছে, কিন্তু আমাৰ ৰাজ্যখন হ'লে নহ'ব, সমগ্ৰ দেশতে 50% এবভ আমি ৰাজ্য জিলা নিৰ্বাচিত কৰি লওঁ। তাৰপিছত আমাৰ ৰাষ্ট্ৰীয় যি নিৰ্বাচনী বিষয়া আছে কে লক্ষ্মণ ডাঙৰীয়াই ঘোষণা কৰিব ষ্টেট ইলেকশ্যনৰ। সামগ্ৰিকভাৱে বিজেপিৰ স্থিতি কেনেকুৱা? সামগ্ৰিক স্থিতি মজবুত। ডাবল ইঞ্জিনৰ চৰকাৰ যিমান কাম কৰিছে, আপোনাৰ ৰঙিয়া চাওক, ৰঙিয়াৰ আজি তছবিৰ চেঞ্জ কৰি দিলোঁ, পিকচাৰ সলনি হৈ গ'ল ৰঙিয়া যোৱা 8টা বছৰত। সমগ্ৰ অসমত হৈছে, সমগ্ৰ ভাৰতবৰ্ষত হৈছে। তেতিয়াহ'লে বিজেপিয়ে কংগ্ৰেছক প্ৰত্যাহ্বান হিচাপে ল'ব? আমাৰ কোনো প্ৰত্যাহ্বান নাই। মই কৈছোঁ যে আমি জনতাৰ ওচৰত যাম, বিকাশৰ মন্নালৈ যাম, বিকাশক আমি ইছ্যু হিচাপে লৈ যাম। যিদৰে আমি ৰঙিয়াত কৈছোঁ যে আমি উন্নয়ন কৰিছোঁ, এই উন্নয়নৰ কথা জনতাক ক'ম, এই উন্নয়নৰ গাথা আমি জনতাৰ মাজত লৈ যাম। আন্তঃগাঁথনি হওক, যোগাযোগ হওক, যাতায়াত হওক। মোৰ মনত আছে কংগ্ৰেছ চৰকাৰ থাকোঁতে ইয়াত 52খন কাঠৰ দলং আছিল, এতিয়া 42খন কমপ্লিট হ'ল, 10খনৰ কাম চলি আছে। কংগ্ৰেছে কি কৰিছিল? এটা ৰাস্তা কওক ৰঙিয়াত সোমাবলৈ, এইটো ৰাস্তা কংগ্ৰেছৰ দিন নাছিল, এটা মাইলষ্টন হিচাপে কওক। আজি হৰদত্ত বিদ্যুৎ ভৱনৰ আপুনি ফ্ৰণ্টত থিয় হওক, ৰঙিয়াত আছোঁ নে গুৱাহাটীত আছোঁ, মানুহে মোক প্ৰশ্ন কৰে এইখন গুৱাহাটী নে ৰঙিয়া। এইখনতো আগতো আছিল, ইয়াতো বহুত বিধায়ক আছিল, বহুত মন্ত্ৰী হৈছিল ইয়াৰ পৰা, কিয় পাহৰি গৈছিল ৰঙিয়াবাসী? তেনেকুৱা কথা। সমগ্ৰ অসমত যি ব্যাপক উন্নয়ন হৈছে, নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত সমগ্ৰ জনগণে আমাৰ খাতিৰত আমাৰ লগত ভোট দিব।